তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি এতিয়া দিবনে নেকি? যাতে আমাৰ ৰাইজেও এনেকুৱা মন্ত্ৰী শিক্ষা দিব লাগে নে নাই? বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে। এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। আমাক NPS নালাগে, OPS লাগে। বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ, আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও এনেকুৱা মন্ত্ৰী শিক্ষা দিব লাগে নে নাই? সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক, যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে। এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, এই পৰিৱেশৰ কাৰণে তেখেতক এটা কঠোৰ ব্যৱস্থা ল'ব লাগে। এইবিলাক মিছা কথা লিখি এনে কাগজখন নষ্ট কৰিছে। এতিয়া ক্লিয়াৰলি ক'ব লাগে যে অসমত আমাৰ কৰ্মচাৰীসকলৰ কাৰণে OPS পুনৰ আৰম্ভ কৰিব নে নকৰে। আমাক NPS নালাগে, OPS লাগে। বিধানসভাৰ মজিয়াত যেতিয়া আমি তথ্য দিওঁ, এই তথ্যবিলাক এই ধৰণে উপলুঙা কৰাটো উচিত নহয়। মই অধ্যক্ষ ডাঙৰীয়াৰ জৰিয়তে অনুৰোধ কৰিম যে আমি তথ্য কেতিয়াও ভুল তথ্য নিদিওঁ, আৰু ভুল তথ্য যদি দিওঁ তাৰ কাৰণে নিশ্চয়কৈ ব্যৱস্থা আছে, আপুনি সেই ব্যৱস্থালৈ যাব। কিন্তু বিধানসভাৰ মজিয়াখনক এনেকেদৰে উপলুঙা টাইপ কথা নক'ব। আৰু মই ভাবোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, এইবিলাকৰ যাতে সুমতি আহে, কাৰণ এতিয়া যি পৰিৱেশ দেখিছোঁ ভগৱানে সুমতি দিয়াৰ বাহিৰে আৰু মই একো দেখা নাই। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যে ভগৱানে তেওঁ সুমতি দিয়ক, যাতে আৰু তেওঁ যেনেকে চৰকাৰক দিব কয়, তেওঁৰ যিকেইটা ব্যৱসায়িক প্ৰতিষ্ঠান আছে অৰ্কিড পাৰ্কৰ পৰা আদি যাতে আমাৰ ৰাইজেও এনেকুৱা মন্ত্ৰী শিক্ষা দিব লাগে নে নাই? সেইকাৰণে এনেকুৱা মন্ত্ৰীয়ে লাজ পাব লাগে নে নাই? অসমৰ কৰ্মচাৰীসকলৰ কাৰণে তেওঁ অনুৰোধ কৰিছে, ধন্যবাদ জনাইছোঁ। কিন্তু সমানে নিজৰ ক্ষেত্ৰতো সুন্দৰভাৱে থাকক, যে তেওঁ গৈ নিজৰ যাতে ৰাইজক সেই ধৰণৰ মৰমখিনি দিয়ে। এই ধৰণৰ সদনক একেবাৰে এখন গোহালি সদৃশ পৰিৱেশ কৰা যি পৰিৱেশ কৰে, এই পৰিৱেশৰ কাৰণে তেখেতক এটা কঠোৰ ব্যৱস্থা ল'ব লাগে।